কোকৰাঝাৰ জিলাৰ কাৰিগাঁও আওডাং বজাৰৰ যদি মাচিং ৰোডত কালি যি ঘটনা সংঘটিত হৈছিল, এগৰাকী নিৰীহ ব্যক্তিক মৰিয়ে হত্যা কৰাৰ বিপৰীতে 4গৰাকী যুৱকক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰা হৈছিলে। আৰু প্ৰতিবাদত আজি কোকৰাঝাৰ জিলাৰ যি কাৰিগাঁও 27 নং ৰাষ্ট্ৰীয় ঘাইপথ ৰাইজে অৱৰোধ কৰিছে। এনেকুৱা সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া ৰাইজে এনেদৰে ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰিছে। ইয়াতে তেওঁলোকে টায়াৰ জ্বলে প্ৰতিবাদ কৰিব বিচাৰিছে। পুৰুষ মহিলাই তেওঁলোকে ইয়াতে ওলাই আহিছে, দাবী কৰিছে যিসকল দুখী আছে সেই দুখীসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে। আৰু যিসকলে বিনা দুখত নিৰীহ ব্যক্তিক তেওঁলোকে মৰিয়ে হত্যা কৰিলে সেই কাণ্ড তেওঁলোকে উচিত বিচাৰিছে। এয়া মই জানিব বিচাৰিছোঁ স্থানীয় এজন ব্যক্তি আছে, কি ক'ব যিটো আচ্ছা, যোৱাকালি 19 তাৰিখ 26 জানুৱাৰী এইখিনি যেহেতু 6:30 পৰা 7টাৰ ভিতৰত আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট 19 জানুৱাৰী কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আণ্ডাৰত কাৰিগাঁও পিপি আণ্ডাৰত মোটামুটি যোৱাকালি দুৰ্ভাগ্যজনক ঘটনা হৈছে। মই এইটো তীব্ৰ গৰিহণা দিছোঁ। যেহেতু কালপ্ৰিট এইটো ইমিডিয়েটলি প্ৰশাসনে এইটো এৰেষ্ট কৰিব লাগে, এৰেষ্ট কৰি পেলাই ধৰি পেলাই ফাঁচি দিব লাগে। সেইটোৱে ডিমাণ্ড। যোৱাকালি যি ঘটনা হৈছে এইটো গাড়ী এক্সিডেণ্ট নহয়, এইটো প্ৰাণ পুলিচে কৰি আদিবাসীয়ে মোটামুটি হত্যা কৰিছে। আৰু বড়ো জাতিৰ ওপৰত আদিবাসী পুৰা টাৰ্গেট লৈ ভিতরে চলি আছে। সেইকাৰণে যাতে আমাৰ এই BTC অঞ্চলৰ আমাৰ বড়োলেণ্ড অঞ্চলত যিমান কি আদিবাসী ভাইসকল আছে, মই ৰিকুৱেষ্ট কৰোঁ আপোনাৰ যোগেদি যে যাতে এনেকৈ বাৰ যাতে ঘটনা নহয়। সৰু সুৰা একশ্যন ল'ব খোজে, সৰু সুৰা জাতিগত ল'ব খোজে, এইটো কেতিয়াও যাতে নহয়। যাতে যদি এনেকুৱা যদি কৰিব বিচাৰে তেনেহ'লে জাতি হিচাপে এইটো কেতিয়া লছ হয়। সেইকাৰণে মই এইটো নিবিচাৰে। যিখিনি যোৱাকালি ঘটনা হৈছে এইটো গুৰু চোৰ নহয়, এইটো গাড়ী এক্সিডেণ্ট নহয়, এইটো নিজে পুলিচে কৰি গাড়ী এক্সিডেণ্ট চাইছে আৰু গুৰু চোৰ বুলি মাৰিছে, এইটো গুৰু চোৰ নহয়। সেইকাৰণে মই ক'ব বিচাৰিছোঁ আমাৰ BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰ আৰু আসামৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মই ৰিকুৱেষ্ট কৰিছোঁ, যিমান কি আমাৰ নেশ্যনেল হাইৱে ওচৰত বা ফৰেষ্ট অঞ্চলত যিমান কি ফৰেষ্টৰ মাটিৰ যিমান কি আদিবাসী এইটো ইভেকশ্যন কৰিব লাগে। তেতিয়াহে আমাৰ অঞ্চলত শান্তি হ'ব। আৰু ঠাই যি জেগাই অলপ সৰু ঘটনা হ'লে আদিবাসীবিলাক প্ৰটেকশ্যন কৰি ডিষ্টাৰ্ব কৰে, অহা যোৱাৰ কাৰণে প্ৰব্লেম হয়। সেইকাৰণে আজি আমি বেছি দীঘলীয়াকৈ আন্দোলন নকৰিম। ইয়াৰ মোটামুটি 2 ঘণ্টা মাত্ৰ আমি আন্দোলন কৰিম, যাতে সকলো জাতি জনগোষ্ঠী ইয়াত অহা যোৱা ট্ৰেভেলিং কৰে। এতিয়া আমি টাইম লছ নকৰিম। সেইকাৰণে চিষ্টেমেটিকলি আমি এতিয়া প্ৰশাসনক ৰিকুৱেষ্ট কৰিম, চৰকাৰক মই ৰিকুৱেষ্ট কৰিম যাতে আমাক যাতে যোৱাকালি যাতে মৰিছে তেখেতৰ কাৰণে চৰকাৰৰ পৰা কিবা এটা কম্পেনচেশ্যন দিব লাগে। আৰু যিমান কি ইনজুৰ আছে এই ইনজুৰ যিহেতু দেহাবিলাক যাতে সোনকালে যাতে ট্ৰিটমেণ্ট দি পেলাই যাতে সুস্থ আনিব পাৰে। আৰু যিমান কি কালপ্ৰিট আছে সোনকালে ধৰি পেলাই ফাঁচি দিব লাগে। আৰু এই যি কাৰিগাঁও অঞ্চলত যিমান কি আদিবাসী এৰিয়াত থকা এইটো ইভেকশ্যন কৰি খেদাব লাগে। থেংক ইউ। হয়, এনেদৰে প্ৰতিবাদ মুখৰ হৈ পৰিছে। এতিয়া ইফালে মই দেখুৱাৰ কাৰণে চেষ্টা কৰিম। এয়া এই মুহূৰ্তত টায়াৰ জ্বলাইছে, ৰাইজে টায়াৰ জ্বলাই প্ৰতিবাদ কৰিছে। মুঠতে যিসকল দোষী তেওঁলোকক অতি শীঘ্ৰে তেওঁলোকে কৰায়ত্ব কৰি তদন্তৰ জৰিয়তে শাস্তি দিবলৈ দাবী কৰিছে। আৰু যাতে এই ঘটনাক লৈ আদিবাসী ৰাইজেও যাতে সহযোগ আগবঢ়ায় তাৰ কাৰণে ৰাইজে আহ্বান জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।